প্ৰধানমন্ত্ৰীয়ে ক'বালৈ গ'লে লগত আদানীক লগত লৈ যায় 2029 কোটি টকাৰ ঘোষ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যক প্ৰদান কৰা বুলি আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান ছিকিউৰিটি অফ এক্সচেঞ্জ কমিশ্যনৰ তেওঁলোকে কোৰ্টত তেওঁলোকৰ ফেডাৰেল কোৰ্টত এটা গোচৰ দিছে যে আমাৰ ভাৰতবৰ্ষৰ পুঁজিপতি মানে আচলতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নয়নৰ মণি যিজনক সকলো ৰাষ্ট্ৰপ্ৰধানে এতিয়া স্বীকাৰ কৰি দিছে যে প্ৰধানমন্ত্ৰীয়ে ক'বালৈ গ'লে লগত আদানীক লগত লৈ যায় এজন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ঘোষণা কৰি দিছে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিছে বেলেগ বেলেগ দেশৰ যে আদানীক আমাৰ প্ৰধানমন্ত্ৰীয়ে লগত লৈ যায় আৰু সেই আদানীয়ে কি কৰিছে পাৱাৰ পাৰ্চেজৰ নামত পাৱাৰ বিক্ৰীৰ নামত মানে ষ্টেটবিলাকে পাৱাৰ পাৰ্চেজ কৰে আৰু আদানী আৰু এজিঅ'ৰ তেওঁলোকে কি কৰে যে পাৱাৰ কিনে সেই আদানী গ্ৰীণ আৰু এজিঅ'ৰ পাৱাৰে $250 মিলিয়ন 2029 কোটি টকাৰ ঘোষ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যক প্ৰদান কৰা বুলি আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844 কোটি 76,41,998 টকাৰ চুক্তি কৰিছে এইটো আপোনালোকক টেণ্ডাৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ এইটো টেণ্ডাৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে টেণ্ডাৰ ডিটেইলছ ইয়াত আদানী ট্ৰেন্সমিশ্যন লিমিটেড আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায় সেই কোম্পানীবিলাকৰ লগত অসম চৰকাৰে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে চুক্তি কৰি থৈছে সেই কোম্পানীবিলাকৰ লগত যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে এইটো আশ্চৰ্যজনক কথা কাৰণ আদানীয়েতো স্মাৰ্ট মিটাৰ কেতিয়াও তৈয়াৰ নকৰে ডাইৰেক্ট য'ত কোম্পানীয়ে বহুৱাই আছে যি সময়ত ডাইৰেক্টলি যেতিয়া কোম্পানীয়ে বহুৱাই আছে তেতিয়া আদানীয়ে স্মাৰ্ট মিটাৰ প্ৰডিউচ নকৰে সেই সময়ত কিন্তু আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিলে যে আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে 844 কোটি টকাতকৈ বেছি 845 কোটি টকাৰ 845 crore rupees-ৰ ঠিকা দিয়া হৈছে এতিয়া এই যে মই আকৌ ক'লো এজিঅ'ৰ কোম্পানীৰ লগত 22 কোটি 50 লাখ টকাৰ ঘোষ লোৱাৰ সম্ভাৱনাই দেখা দিছে 25 লাখ টকাকে 1 মেগাৱাটত ঘোষ দি আছে আদানীয়ে এতিয়া এই স্মাৰ্ট মিটাৰটো 845 কোটি টকাত যেটো চুক্তি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তাৰ আগতে আদানীয়ে সাক্ষাৎ কৰি গৈছে আৰু আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা কোম্পানীবিলাকে ইয়াত স্মাৰ্ট মিটাৰ লগাই আছে আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়ে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নত পৰিণত হৈছে আৰু সেইকাৰণে এই দুইটা প্ৰশ্ন এজিঅ'ৰ কোম্পানীৰ পৰা লোৱা 90 মেগাৱাটৰ বিজুলী ক্ৰয় চুক্তি আৰু আদানীৰ লগত হোৱা স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে স্মাৰ্ট মিটাৰ কিনাৰ কাৰণে নহয় স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যেটো 845 কোটি টকাৰ টেণ্ডাৰ দিছে এই দুইটাৰ ওপৰত চিবিআই তদন্ত দুটা কাৰণত হ'ব লাগে এক নম্বৰ কথাটো হ'ল যে আমেৰিকাৰ কোৰ্টত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে এজিঅ'ৰ লগত কি কয় ভাৰতৰ বিভিন্ন ৰাজ্যিক চৰকাৰবিলাকে এজিঅ'ৰ লগত যিমানবিলাক চুক্তি কৰিছে সেইবিলাকত 25 লাখ টকাকে 1 মেগাৱাট বিজুলীত ক্ৰয় কৰাৰ নামত 25 লাখ টকাকে ঘোষ আমাৰ 90 মেগাৱাট ক্ৰয় কৰিছে আৰু যিখিনি সময়ত ঘোষ দিছে 2021 পৰা 2023 আৰু সেইখিনি সময়তে অসমত এজিঅ'ৰ কোম্পানী লগত চুক্তি সাধন কৰা হয় গতিকে ডেফিনেটলি অসমৰ মুখ্যমন্ত্ৰী সন্দেহৰ আৱৰ্তত আছে